মোৰ হলে পেট বেয়া বিষাই আছে ৰাতিপুৱাৰ পৰা কি কৰো কি নকৰো লাগিছে বহি থাকিও শান্তি পোৱা নাই এতিয়াই গৈ নহলে পটকে হাগি লগে যা মাষ্টৰ অহা নাই নহয় পঢ়াই থকা অৱস্থাতে আৰু ভাগিব লাগিলে হলেই চায়ে গালিহে দিব তোক আমাৰ স্কুলৰ লেট্ৰিনখন যে দিনে লেতেৰা তালৈ গ'লে মোৰ বমিহে ওলাই যায় হয় পাই বৰ লেতেৰা চপাও নকৰে নেকি এই চপা কৰা মানুহজনটো আহেতো কেলে চপা নকৰে জানো নহলে এতিয়া কি ক এই ষ্টেচনৰ পালে যাওঁগে নেকি তাতে আৰু এই খালি পথাৰখনতে হাগি দিবি আকৌ মাষ্টৰ অহা নাই পটকে বল তালৈকে যাওঁ এটুকে কৰিব লাগিব এতিয়া উপায়ো নাই নহয় তথাপি আমাৰ স্কুলৰ লেট্ৰিনখনত যে মই হাগিব নোৱাৰো পাই এইটো আকৌ ভয় লাগিছে আমি আহি নাপাওঁ যদি মাষ্টৰে পঢ়াই থাকে কি হ'ব বল বল মোৰ ৰখিব নোৱাৰো বেয়া লগা বল বল যাওঁগে তালৈকে যাওঁগে পটককে হাগি আহোগৈ বল নহ'লে দেৰি হৈ যাব বেয়া লগা পুতুকণ কলৈ গৈছে দৌৰা-দৌৰি কৰি ওলাই গ'ল যে এটা মাষ্টৰে সোমাবচোন পুতুকণ যে আজি বেয়া গালি খাব চাব পা 3 দিন মানৰ পৰা স্কুল অহা নাই নহয় কিবা এটা ঘৰত থৈ আহিলে চাগে সেইকাৰণে ল মাৰিলে নহ'লে এটা কলৈ যাব সঁচাকে আকৌ আজি পুতুকণে যে টংক মাষ্টৰ বাজে ভালকে গালি খাব বুলি ধৰ সি যে গালি খালে মই বৰ ভাল পাম পাৰিলে দুচানমান দিবই লাগে সেইদিনাখনো সেই টেষ্ট পৰীক্ষা অংকত আৰু ফুল মাৰ্ক পাইছে বুলি যিখন যে আৰু পুতনি ক'বই নালাগে তেতিয়াৰ পৰা একেবাৰে পুতুকণক দেখিবলৈ মন নাযায় মোৰ হয়নে সঁচাকে কৈছো পুতুকণক আজিকালি মই তাতকে দেখিবলৈ মন নাই ঐ বা লগা হয় খালি পথাৰখনলৈ আৰু যাব নোৱাৰিম ইয়াৰ পৰাই নামি দিওঁ নি আৰু ৰখাই থৈ দিব নোৱাৰিম মই যাওঁহে আৰু দেই ইয়াৰ পৰাই নামি দে সেই পথাৰখনলৈ যাব নালাগে বৰ দূৰ পৰি যাব মানুহ আহিলে আৰু ইকে মই ইংগিত এটা দি দিম গম পাই যাবি আৰু মানুহ আহিছে বুলি পুতুকণ চাচোন চা পিছফালে টকলা টংক মাষ্টৰচোন ঐ না ষ্টেচনত তহঁতি কি কৰিছ এটা ক্লাছৰ সময় নহয় জানো বল 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 খেলি খেলি আৰু ইয়ালৈ পালিগে ন বল বল ক্লাছলৈ বল পুতুকণ হাগিব আহিছো বুলি নকবি আকৌ নহ'লে ক'ব স্কুলতো দেখোন লেট্ৰিন আছিলে কেলে নেহাগিলি ঐ তহঁতি কি পুচপুচালি ক তহঁতৰ চেউকেইটা মই ভাল দেখা নাই তহঁতি আজি আৰু ক্লাছ নকৰিবলৈ আহিছিলি ন পলাবলৈ লৈছিলি বল 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 ক্লাছলৈ বল তহঁতক ক্লাছতে চামগে আৰু পুতুকণ তই 3 দিন ধৰি আৰু স্কুল অহা নাই নহয় তোকো আৰু ক্লাছতে এইবিলাক সোধা পোছা কৰা হ'ব বল ক্লাছলৈ বল আজি এনেও মোৰ ফাৰ্ষ্ট ক্লাছ আছে পুতুকণ বল 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 স্কুলতে হাগিবি আৰু লেতেৰা মেতেৰা হ'লেও নহ'লে আৰু স্কুলৰ পৰা পলোৱা বদনামহে পাম এই মাষ্টৰটো যে পেন নিপিন্ধা মাষ্টৰটো টকলা মকলা হয় টংক মাষ্টৰ চালা বল বল স্কুলতে আৰু হাগিবি ঐ তহঁতি দুটা বেভা লাগি চাই আছ যে বল স্কুললৈ ছাৰ গৈছো এই সিহঁত দুটা যে ক'বালৈ গৈছিলে কিবা এটা কৰিবলৈ যেনেকে গৈছে তেনেকে আহিছে হাতত একো অনা নাই দেখিছ কি টেঙৰ মাষ্টৰ নহা আগতে কেনেকে দৌৰি আৰু সোমাই আহিছে লাহে লাহে কথাবোৰ কচোন শুনি পাব শুনি পালেও শুনি পাওক সিহঁতলৈ মই একোডাল ভয় নকৰো শুনিছ বেয়া লগা মাষ্টৰ নহা আগতে হাগিব গ'লে ভাল আছিল নেকি মোৰ হ'লে বেয়া লাগিছে আকৌ এটা আৰু ৰখাব নোৱাৰিমেই ওলায়ে যাব আৰু নহ'লে এইটোকে কৰ মাষ্টৰ নহা আগতে হাগি ল'বি মাষ্টৰ সোমাই আহিলে গুড মৰ্নিং ছাৰ গুড মৰ্নিং চিট ডাউন ৰুল নাম্বাৰ 1 পেটুকণ বৰুৱা প্ৰেজেন্ট ছাৰ ৰুল নাম্বাৰ 2 প্ৰেজেন্ট ছাৰ ৰুল নাম্বাৰ 3 ইয়েছ ছাৰ ৰুল নাম্বাৰ 4 আছো ছাৰ ৰুল নাম্বাৰ 5 ইয়েছ ছাৰ ৰুল নাম্বাৰ 6 প্ৰেজেন্ট ছাৰ ৰুল নাম্বাৰ 7 ইয়েছ ছাৰ ৰুল নাম্বাৰ 8 আছো ছাৰ ৰুল নাম্বাৰ 9 প্ৰেজেন্ট ছাৰ ল'ৰাহঁত তহঁতক আজি প্ৰশ্ন সুধিম 3 নম্বৰ লেচনৰ প্ৰাকৃতিক সম্পৰ্কৰ প্ৰশ্ন উত্তৰকেইটা লিখিলি নাই আজি তহঁতি ক'ব লাগিব মইতো ধুনীয়াকৈ সেইদিনা বুজাই দিলোঁ এতিয়া এটা এটাকৈ সুধি যাম দেই পেনকুলা মই যে এই লেচনৰ গোটেই উত্তৰ জানো পাৰ্টকৈ পঢ়ি আহিছোঁ ভগৱান ছাৰে মোক সুধিলে হৈ গ'ল আৰু দেই চব কৈ দিম ছাৰে যেতিয়া মোক ভাল পাব মোকে সোধক মই ইমানকৈ পঢ়ি নাহিলোঁ নহয় কেইটামান উত্তৰ নাজানিম এই নাজানাকেইটা যদি ছাৰে সুধি দিয়ে তোক মই লাহেকৈ হাতৰ পৰা খুচি দিম তই তলৰ পৰা লাহেকৈ কৈ দিবি দেই কৈ দিম চিন্তা নকৰিবি পুতুকণে একো নাজানিব লাহেকৈ ৰখি থাকিব এতিয়া পা 3 দিনকৈ স্কুল নাহা পুতুকণক এতিয়ালৈকে গালি দিয়া নাই যে 3 দিনকৈ কেলে স্কুল অহা নাই বুলি আমাক হ'লে দেখোন এদিন কটি হ'লে বৰ বেয়া গালি দি দিয়ে এই মাষ্টৰটো বৰ বেলেগ দেই গালি দিব এতিয়া দিব চাই থাক টংক মাষ্টৰ এইবনে বেলেগে আহিলে টংক মাষ্টৰ নে এটা চাই থাক গালি দিবই পাহ লগা মই এতিয়া ইয়াতে হাগি দিম নোৱাৰিম আৰু তেনে ৰখাই থৈছোঁ পেনে চেনে হাগি দিলে কথাটো বেয়া হ'ব যা ছাৰকে সুধি পটককৈ হাগি লগে যা ল'ৰাহঁত তহঁতি এতিয়া ৰেডি হ মই কেইটামান সহজ কুৱেশ্যন আৰু বাছি তহঁতক সুধিবলৈ লৈছোঁ কবি আৰু তহঁতি এটা এটাকে পুতুকণ ছাৰে আমি দুটালৈ চাই আছে যে আমি দুটাৰ ভিতৰতে আৰু কাৰোবাক সুধিব নি তইতো এই চেপ্টাৰটো পঢ়াওঁতে আছিলি নহয় অকণমানতো জানিব লাগে আছিলোঁ বাৰু কিন্তু মই ইমানকৈ পঢ়া নাই নহয় কালি স্কুলে যোৱা নাইচোন তহঁতৰ ঘৰতে ন খালোচোন তই কি হাগিলি নেকি তই গোন্ধাইছ যে ল'ৰাহঁত
তহঁতৰ ভিতৰত কোনোবাই পাতিলি ন অকস্মাতে বেয়া এটা গোন্ধ মাৰিলে যে যা যা কোনে পাতিলে বাহিৰলৈ যা মাষ্টৰক বহি থাকিব দি পিনে এনেকৈ পাতে নেকি লাজ বিজ নাই দেই এই ল'ৰাকেইটাৰ ছাৰ মই পাতা নাই কোৱা লগা আৰু পুতুকনৰ বাহিৰে চবে পাতা নাই বুলি কৈছে তহঁতি দুটাৰে কোনোবাই পাতিলি ন উঠ 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 ছাৰ মই পাতা নাই পাতা নাই কি কৰি আছ মাষ্টৰ উঠিব ক'লে উঠিব নোৱাৰ এইবিলাক কি অসভ্য ল'ৰা ছোৱালী জানো দেই উঠ উঠ বৰ গোন্ধাইছে পুতুকন তই পেনে চেনে বেঞ্চে চেঞ্চে হাগি দিলে যে এই ল'ৰাটো বকত পঢ়া লোৱা নিচিনা এই ৰুমৰ ভিতৰতে হাগি দিলে যা যা তই বাহিৰলৈ যা কেনেকুৱা লোৱা তই ঘৰলৈকে যাগে যা ছাৰ মোৰ হাগিব লাগি আছিলে সেইকাৰণে মই ষ্টেচনৰ ফালে গৈছিলো হাগিবলৈ স্কুলৰ লেট্ৰিনখন আকৌ বৰ লেতেৰা ছাৰ মোক বেয়া নাপাব দেই মই ৰখাব নোৱাৰিলো ইয়াতে হাগি দিলো আপোনাক ক'বলৈও ভয় লাগিলে পেনকুলা উঠি পিনি চাওঁ বল হাগিলে পাই বহুত মোৰ হাগিব লাগিছে বুলি ধুনীয়াকৈ ক'ব নোৱাৰিছিলি মই স্কুললৈ আহি থাকোঁতে স্কুলৰ পৰা পলাই যোৱা আগতে দুজনীয়ে আৰু পুচপুচাই আছে ষ্টেচনত কি কৰিছ বুলি কওঁতে সেইটোকে কমপ্লেইন লওঁতে আপুনি টানকে কৈ দিলে ভয় লাগিলে ক'ব নোৱাৰিলো হ'ব দে তই এতিয়া ঘৰলৈ যা পেনে চেনে হাগিলি আৰু উপায়টোতো নাই নহয় আৰু যাহে আৰু তাৰপিছত কচোন 3 দিনকৈ তই কেলৈ স্কুল অহা নাছিলি ছাৰ চতকী দিনাখন আমাৰ ধান আনিছিলে পৰহি দিনাখন আমি টেঙা খাইছিলো আৰু কালি নখোৱা আছিলে আমাৰ সেইকাৰণে স্কুল আহিব পৰা নাছিলো অই পেনকুলা পুতুকলি তহঁতি তই কি জুমি জুমি চাই আছ ছাৰ বহিছো ধান আনিলি ভাল কথা মই মানিছো বাৰু ধান অনাৰ কাৰণে স্কুললৈ নাহিলি টেঙা খাবলৈ এদিন স্কুল ক্ষতি কৰিব লাগেনে আৰু তহঁতৰ ঘৰত কালি নখোৱা আছিলে ৰাতিহে খায় দিনতোতো নেখায় নহয় দিনত ধুনীয়াকৈ স্কুলৰ পৰা গৈ আৰু খাব পাৰিছিলি ৰাতিত তহঁতক ল'ৰা অকল বাহানা লাগে ঘৰত কিবা সকাম নিকাম কৰিব লাগে আৰু স্কুল আৰু যাব নালাগে তহঁতৰ দিন যে এনেকৈ যাব দেই নিজৰ জীৱন নিজে খাবি আকৌ ল'ৰা সেইটো হ'লে কৈ দিলোঁ মই এতিয়া পাও ক্ষতি নকৰো স্কুললৈ সদায় আহিম তই যা এতিয়া ঘৰলৈ একদম গোন্ধত থাকিব পৰা নাই পঢ়া লগা তই বহ ছাৰ গৈছো এতিয়াও গোন্ধটো যোৱা নাই বেঞ্চটো ভালকৈ মুচিবহে লাগিব চকীদাৰটো কৈ আৰু মুচাব লাগিব পঢ়া লগা তই সেইখিনি লৈ যা ইয়াত কেনেকৈ বহিবি ইয়াত বহিব নালাগে আৰু এনেকুৱা যে গোন্ধাইছে কি খাইছিলে জানো ছাৰ মই পেনকুলাহঁতৰ লগতে বহিমগে যা যা মই তহঁতক এতিয়া প্ৰশ্ন সুধিম দেই কি হ'ল ল'ৰা তই এতিয়া আহিলি যে বেগ চেগ ননা কেনেকৈ কান্দি আহিছ কিবা হ'ল নেকি স্কুলত তেনেকে একো হোৱা নাই পাপা মই পেনে চেনে বেঞ্চৰ ওপৰতে হাগি দিলো ছাৰে সেইকাৰণে আৰু ঘৰলৈ পঠিয়াই দিলে বেগো নানিলো তই পাবই লাগে মই ৰাতিপুৱাতো বহুত বাৰ ক'লো গোটেই সোপা নেখাবি কালিওতো কমটি খোৱা নহয় বহুত খাইছ লাগিলে আৰু তোৰ হাগনি বেমাৰ হৈ গ'ল যা এতিয়া সলাইলৈকে যা তাৰ লাজ নাই স্কুলত আৰু বেঞ্চৰ ওপৰতে পেনে চেনে আৰু হাগি দিয়া মইনো কি জানো পেট চলিব বুলি তুমিহে কালি লগাই দিছিলা সৰুকে আৰু ৰাতিপুৱা মায়ে কৈছে এনে পেলনি যাব খাই দিয়া আৰু ভাতো অকমান আছিলে সেইকাৰণে গোটেই দালি সোপা খালো আৰু কিবা মই সদায় নাহাগো নহয় সৰু থাকোঁতে হাগাই নাইচোন পেনকুলাহঁতি সৰু থাকোঁতে সদায় হাগে এবাৰ হাগোতে কেনেকে গালি দিছে যা যা তই ইয়াত কান্দা কুন্দা কৰি থাকিব নালাগে লোকৰ লগত কম্পেয়াৰ কৰি পেনকুলাহঁতি সৰু থাকোঁতে হাগিছিলে এতিয়া হাগা নাই নহয় যা সোনকালে যা সলাই লগে যা পেন যিখন যে গোন্ধ মাৰিছে টোপনিয়ে ধৰিছে পাই শ্ৰীমতী চাহ অকণ বনাই দিয়াচোন নিউজকে অকণমান চাওঁ দেই